হে দোস্ত সেই গাড়ী কেইখনমান কিনিব যাব লাগে মানে নতুন বছৰ আৰু ক'ত আৰু পুৰণা গাড়ী চাড়ী চলাই থাকোঁ আৰু এল্টো থাৰ এইবিলাক পুৰণা হ'ল ভাল কিনি আনো দুখনমান তো পুৱাই পুৱাই গা চা নোধোৱাকৈ ঠাণ্ডা না ওলাইছোঁ গাড়ী কিনিব আৰু এইফালে আমাৰ এটা ৰাস্তা বনাম ৰ'ব কাৰণ এই মন্দিৰটো ক্ৰছ কৰি নহ'লে সেইফালে সোমাব লাগে তো এইফালে এনেকৈ ৰাস্তা বনাই দিম এতিয়া মহন্তক ফোন কৰোঁ মহন্তকো লৈ যাব লাগে মহন্ত ভাই অলপমান আমাৰ টকা গ'লে আছোন নে পই গাড়ীত কেইখনমান কিনি আনো গাড়ী তো আহি আছে মহন্ত আমি XUV 700 এখন কিনিম স্কডা এখন কিনিম আৰু কিবা এখন কিনিম আৰু তো আহি গ'ল মহন্ত ভাই গাড়ী কিনিব গৈ আছিলোঁ কি গাড়ী কিনিম আজি থাৰ তাৰপিছত XUV 700 আৰু স্কডা এখন থাৰ এখন XUV 700 আৰু এখন স্কডা মোৰ বেগত পইচা ভৰাই লৈছোঁ প্ৰায় কৰোৰৰ বেছি আছে তো বলক আজি মজাটো দিম মই একেলগে 3-4খন গাড়ী কিনাৰ যিটো মজা কিন্তু গাড়ী কেইখন কিহৰ কাৰণে কিনি আছোঁ জানেনে মানে আচলতে আমি লটাৰীৰ গাড়ী কিনিব গৈ আছোঁ পাঠশালা কেন্দুগুৰিত যিখন লটাৰী হয় আমাৰ মামাহঁতৰ তাতে টোটেল 15খনমান গাড়ী থাকিব এইবাৰ আৰু তাৰে 3খন গাড়ী আমি কিনিব গৈ আছোঁ থাৰ XUV আৰু স্কডা আৰু কি গাড়ী থাকিব ভাই মাৰুতি থাকব ৱেগনাৰ এল্টো আচ্ছা এইগিলা থাকব তো জানেই হাউলি পাঠশালাৰ চাইডৰ লটাৰীবিলাক কিমান ডাঙৰকৈ পতা হয় হাউলিৰ লটাৰীখনো তো তেনেকুৱাকৈ আমাৰ পাঠশালাৰ কেন্দুৰ লটাৰীখনো বহুত ডাঙৰকৈ পতা হয় এইবাৰো পাতিছে টিকট 100 টকা আজি গাড়ীখন কাটি মানে মই লৈ আহোঁ আপোনালোকে টিকট কাটিব ৰেডি হওক গাড়ী পাবই মানে XUV এটা ঠেলা লাই পাইছিল যোৱাবাৰ এইবাৰ বা কোনে পায় আৰু এইবাৰতো আৰু এইফালে যাওঁ আৰু এইটো হৈছে টিকেট এইকেইখন গাড়ী প্ৰথম 700 তাৰপিছত স্কডা তাৰপিছত থাৰ আৰু তলত এইবিলাক গাড়ী এই গাড়ী আৰু কিমান লাগে এল্টো চেল্টো এইবিলাক পাত্তাই নিদিয়ে মানে এল্টো চেল্টো কাৰণে মানে তাকে ভাবলি আচৰিত লাগে যাৰ কাৰণে গাড়ী কিনিব গৈ আছোঁ সি চাগে গমেই পোৱা নাই ভাত খাই ঘুমাই আছিল এপৰ তলত আমি মোৰ কষ্ট কৰি গাড়ী কিনিব গৈ আছোঁ 100 টকাৰ টিকেট কাটি গাড়ী পাই যাব বম থাৰ XUV ভাগ্য লাগে জীৱনত দুই এটা আমাৰ নহ'ল একবাৰে পাইছিলোঁ ভাই বাল্টি এটা বাল্টি আমি TVS খান পাইছোঁ মই তই যি চলাও মই যে চলাম TVS খান মানে আমাৰ লটাৰীত পাইছিল আচ্ছা ই বাইক পাইছে মই জীৱনত বাল্টি এটাত বাদে আজিকালি একো পাই নাপালোঁ থুই আৰু সেইফালে ফেলা বুজি ঘৰ বান্ধত লাগি গেল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল তো আহি পালোঁ মহেন্দ্ৰ ডিলাৰ এইটো আগত দুখন গাড়ী এখন নেকি আৰু এখেত হৈছে লটাৰীৰ মেইন মানুহ গাড়ী ক'ত আমাৰ আছে ইয়াতে মোৰ আগত আছে XUV খন মাই গড কোনে বা পাই এইখন হৈছে প্ৰথম পুৰস্কাৰ আমাৰ লটাৰীৰ কেন্দুগুৰি লটাৰীৰ XUV 700 আৰু পুৰা মানে হাই মডেলটোৱে দিছে আৰু মিডিয়াম ৰেঞ্জৰ মডেল দিছে ল' মডেল দিয়া নাই খোলাও নাযায় দেখো বন্ধ আছে আৰু এইখন হৈছে থাৰখন পেট্ৰল না ডিজেল বা পেট্ৰল থাৰ দিছে টপ মডেল তো পেট্ৰল টপ মডেল থাৰ দিছে এনে জেনেৰেলি লটাৰীত কি দিয়ে ডিজেল দিয়ে কম দামীটো দিয়ে পুৰা টপ মডেল পেট্ৰল থাৰ একজেক্টলি মোৰ দৰে মেনুৱেল পেট্ৰল থাৰ দিছে এইটো বহুত ডাঙৰ কথা দিয়ক কাৰ ভাগ্যত লিখা আছে এইখন ভাগ্যৰ খেলা চব বাপ পাও সেই প্ৰায় 20-25 লাখ টকাৰ গাড়ী এখন 100 টকাত পাই যাব এইয়া আচলতে ঠিক ভাগ্য নহয় কোনোবা না কোনোবাটো পাবই না আমি জেনেৰেলি শুনো না দে ঠেলা চলোৱা মানুহ ৰিক্সা চলোৱা মানুহ এনেকুৱা হাজিৰা কৰা মানুহ এইবিলাক মানুহে পাইছে যদি ভাগ্য ঠিক নহয় যদি ইমান ভাগ্য থাকিলেহেঁতেন তেখেতসকল বহুত ধনী মানুহ হ'লহেঁতেন না যদি ভাগ্য থাকিলেহেঁতেন জীৱনত ভাগ্য ঠিক নহয় এইটো এটা প্ৰবেবিলিটি আৰু কোনোবা না কোনোবা পাবই এইখনো কোনোবা না কোনোবা পাব আপুনি টিকেট কাটিব না কাটিম কিয় নহয় এখেতে পাব পাৰে মই পাব পাৰোঁ এনে দামটো কিমান পৰে অনটো দেখে ন এখন এপ্ৰক্স 20 আহি যায় 20 লাখ 20 লাখ টকা আৰু থাৰখনত তাৰখন আপোনাৰ 16 এতিয়া সকলো কাগজ পত্ৰ ৰেডি কৰি এইখন আমি চলাই লৈ যাম তোৰ এটা খেলাখন এই 8 তাৰিখৰ পৰা অপেনিং হ'ব জানুৱাৰী 8 তাৰিখৰ অপেনিং আৰু কোনদিনা টিকেট হেৰি হ'ব মানে প্ৰাইচ দিব জানুৱাৰী 8 তাৰিখে আমাৰ টিকট মুকলি কৰা যাব সেইদিনাৰ পৰা টিকট বিতৰণ কৰা যাব আৰু 25 মাৰ্চ 2023 তাৰিখে খেলখনৰ ফাইনেল খেলখন হ'ব তো এখেত হৈছে খেলাখনৰ ছেক্ৰেটাৰী এই গাড়ী যে লৈ আছে কাৰোবাৰ নামত লৈ নাকি গাড়ীখন এইটো আমাৰ পাৰ্চনেল নামত লোৱা যায় লটাৰীৰ নামত ডাইৰেক্ট গাড়ীটো নাহে যেতিয়া পুৰস্কাৰ বিজেতাই পুৰস্কাৰটো পাব তাৰপিছত আমি তেওঁৰ নামত ট্ৰেন্সফাৰ কৰি দিম বিজেতাৰ নামত আচ্ছা তো এখেতসকলৰ কাৰোবাৰ নামত আৰু গাড়ীখন লৈ লয় তাৰপিছত যোনে পায় তেওঁৰ নামত গাড়ীখন ট্ৰেন্সফাৰ কৰি দিয়া হয় আৰু সেই 8 মাৰ্চত পাব তো এপ্ৰিলত ট্ৰেন্সফাৰ কৰি দি দিব গাড়ীখন আৰু মহিন্দ্ৰ ডিলাৰত থাৰৰ কাৰণে কিছুমান চলা তলা বিক্ৰী কৰি আছে ইয়ে চলাৰ দোকানো দিছে এটা কিনিয়ে নিওঁ নেকি কিন্তু মোৰ ডাঙৰ হয় এইটো পিন্ধি চালোঁ ডাঙৰ হয় পকেট এইফালে এটা পকেট এইফালে পকেট এইফালে পকেট এইফালে পকেট এইফালে পকেট এইফালে পকেট এইফালে পকেট থাৰ লেখা আছে এইটো কিনোৱে নেকি কেনে ভাই সৰুতে যে পিন্ধিছিলোঁ 6 পেক 6 পেক আৰু কিমান দেৰি হে গাড়ীৰ ৰখি হৈছে আৰু ৰেজিষ্ট্ৰেশ্যনটো বাকী আছে ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰটো পালোঁ থাৰখন হ'লে 9121 আৰু XUV খন হ'লে 9151
যোনে গাড়ীখন পাব সি নাম্বাৰটো চেঞ্জ কৰি ল'ব পাৰিব নে নলয় নাই এইটো নাম্বাৰে থাকিব মাত্ৰ 5 বছৰৰ কাৰণে থাকে এইটো পাছত এক্সটেণ্ড কৰিব লাগে ৰেজিষ্ট্ৰেশ্যনটো ৰিনিউ কৰিব লাগে তো ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ সব কৰি দিয়া গৈছে আপোনালোকে জাষ্ট 100 টকা দিয়ক গাড়ী লৈ যাওক গাড়ী দুখন ৰেডি কৰালৈকে এটা বস্তু চাওক মোৰ ফোনত আহি গৈছে জিঅ' 5G মানে জিঅ'ই 5G দি দিছে গুৱাহাটীত জাষ্ট মুকলি হোৱা নাই মোক মানে আনলিমিটেড 5G অফাৰ দিছে মানে কেইদিনমানৰ কাৰণে মানে মোক তো 5G স্পীড চাব নেকি কেনেকুৱা স্পীড পাব আপোনালোকে যেতিয়া মুকলি কৰিব এই 2-1 দিনতে লঞ্চ কৰিব ৰ'ব চাওক স্পীডটো দেখাই দিছোঁ কিমান দি আছে মোক আনলিমিটেড মানে আপোনালোকে পাব দুদিন দেৰিকৈ তো আপ টু 1 Gbps 1 ছেকেণ্ডত 1 GB স্পীডৰ পাব বৰ্তমান ইয়াত আহি আছে প্ৰায় 400 ঠাইলৈ বেলেগ বেলেগ হয় মইতো 1 Gbps কাষলৈকে পাইছোঁ এই গণেশগুৰিৰ কাষত মহন্ত ভাই এটা ভাল বস্তুটোক মই দেখাই দিওঁ লাগো নেকি এই কাণ চাফা কৰি আছে যাতে কাণখন চাফা কৰি আছে তুমি যেনেকৈ দাঁত চাফা কৰোঁ সদায় কাণো চাফা কৰাৰ দৰকাৰ আৰু কাণ চাফা কৰা মানুহ এয়া চাওক এইটো মানে কাণ চাফা কৰি আছে চাওক এইটো মানে অঁ যা চাফা কৰি যা 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 ভাই যা যা এই গেল কাণ চাফা কৰবা আৰু এনেকৈ কাণ চাফা কৰি আমাৰ গাড়ী ৰেডি ফুল চুল দিলে মই থাৰখন নচলাওঁ মই XUV 700 চলাই যাম স্কটাখন ল'ব আছে এইফালে ৰাহুলো আহি পালে আমাৰ গাড়ী ৰেডি এতিয়া লৈ যাওঁ চলাই পিনে ইউটিউবাৰো যদি গাড়ী লাভ একদম ধামাকা একদম কেক চেক কাটি পুৰা একদম ফালি দিলা হয় কিন্তু দুখন গাড়ী লৈ আছে পাত্তাই দিয়া হে ভাগ্যৱান ললো গাড়ী 100 টকাত আপোনাৰ কাৰণে মহন্ত বাহ কি কৰে এটা মানে ইমান দামী গাড়ীত মানে উঠি বনাই নাই মই আগতে যোনী পাপা মোৰ শত্ৰু আৰু এক্সে নাপাবি মোক গামোচা দিব গাড়ীখন ডেলিভাৰী দিব বাকী যোনে নাপাওক ময়ে লওঁ দিয়কচোন আপোনাৰ কাৰণে লটাৰীৰ মালিক আৰু মই গাড়ী ল'লোঁ আপোনাৰ কাৰণে 100 টকা দি টিকেট কাটক মানে যিটো ফিলিংছ একজেক্টলি ছেইম ফিলিংছ যেন মই লোৱাৰ দৰেই আপোনাৰ গাড়ী দিয়কচোন হ'লেও এখন আৰু কিন্তু আৰু অকাত নাই ইমানো এইফালে লটাৰীৰ মানুহে তামোল দিলে খাবা গাড়ী লোৱা 20 টকাৰ মাৰি দিব 20 টকা তেল এখন সেই TVS বুলি ভাবিছে বাৰু এতিয়া স্কডাত যাওঁ স্কডাৰো এখন বম গাড়ী ল'ব আৰু এইফালে আমাৰ সেইখন গাড়ীত কোনো পাত্তাই দিয়া নাই যোনখনত আহিছিলোঁ চবেই নতুন এখনত ড্ৰাইভাৰটো আছে মানে দাদাজন আছে বেলেগ চব আৰু এনেকৈ গুৱাহাটীৰ হাৱেত মই চলাই আছোঁ আপোনাৰ গাড়ী কাৰণ এতিয়ালৈকে ঠিক নাই এইখন কাৰ গাড়ী কাৰ সপোন কাৰ ভাগ্যত আছে আজিৰ পৰা 4 মাহ পিছত গম পোৱা যাব মাৰ্চত হ'লেও প্ৰায় 2-3 মাহ পিছত গম পোৱা যাব 25 তাৰিখ মাৰ্চৰ 25 তাৰিখে সেই হ'ব লটাৰীৰ ফাইনেল সেইদিনা গম পোৱা যাব কাৰ গাড়ী এইখন অ' মাই গড সঁচাকৈ এই জীৱন আগত দেখি দেখো ভাই মোক দেখি আৰু অলপ ভয়ো লাগে বে নতুন গাড়ী না ক'ৰবাত লাগি যাব আৰু কি যাম চাচোন আগত দেখি জানুৱাৰীৰ 8 তাৰিখৰ পৰা আপোনালোকে অনলাইন টিকেট পাব ডেচিশ্যনত সম্পূৰ্ণ ডিটেইলছ থাকিব ফোন নাম্বাৰৰ পৰা চব সকলোবিলাক থাকিব আপোনালোকে মানে অনলাইন টিকেট পাৰচেছ কৰিব পাৰে নহ'লে আপুনি পাঠশালাত মই সিহঁত এই কেন্দুগুৰিত তাত কাউণ্টাৰ আছে গাড়ীবিলাক তাতে থাকিব চব মানে ভয়ো লাগে নতুন গাড়ী উলিয়াই লৈ আহিছোঁ ক'ৰবাত যদি লাগি যায় সঁচাকৈ ৰিক্সি কাম দে নতুন গাড়ী এনেকৈ গুৱাহাটীত চলক হেলিকপ্টাৰ কিনিব লাগে মানে এই হেলিকপ্টাৰ দিব দিয়া কৰিব আহা বাৰু লটাৰীত এটা কথা এই গুৱাহাটীৰ পাহাৰখন বেলতলাৰ এই দূৰত আছিলোঁ ইফালে কেনেকৈ আহিল এখন পাহাৰ নহয় এই শিৰত চিলৰ মাটি জানি লৈছি গাড়ী কিনিলোঁ কেনে লাগছি গাড়ী কিনিলোঁ আৰু এনেকৈ কিবা এটা খাই পিনে স্কডা যাওঁ আৰু খাওঁতো মেইন এতিয়া বম খানা হ'ব পাৰ্টিটো আমাৰ এতে মানে আপোনালোকৰে পইচা দিয়কচোন লটাৰী খালোঁ নৰ্মেলি খালোঁ ইমান বেছি খোৱা নাই দালি ভাত মানে মাছ মাংস আছে আৰু এইফালে গাড়ী দুখনৰ এটা বস্তু দেখাই দিছোঁ মই স্পেচ চাওঁগে বাপৰে এই ঘৰতে 30 লিটাৰ সোমাই যাব অঁ বাগাতি বাতি যাব দিছোঁ নে দিছোন লাহে লাহে স্পেচ বন্ধ কৰি দি অ' মাই গড ভাই মই আৰামছে বাগাত দি যাব পাৰিম ইয়াতে টেনশ্যনে নাই প্ৰায় বিছনা বে এখন আৰু এইফালে মোৰ থাৰখনতকৈ অলপমান এক্সট্ৰা ডিফাৰেঞ্চ আছে থাৰখন 1 নম্বৰটো লগোটো চেঞ্জ কৰি দিছে লগোটো আৰু তাৰপিছত মই দেখাই দিছোঁ এইবাৰ থাৰখনে চলাওঁ বাৰু এই কিছুমান বস্তু এই মেইন লগোটো চেঞ্জ আছে আৰু তাৰপিছত এই দুটামান চুইচ অলপমান ডিজাইনটো চেঞ্জ কৰি দিছে বাকী একেই কিন্তু নতুন লগৰ লগত ডিজাইন চেঞ্জ কৰি দিছে এতিয়া আমি গৈ আছোঁ স্কডাৰ এখন কাৰ কিনিব কোনটো মডেল স্কডা এম্বিশ্যন সেইটো 15 লাখ মান পৰে আৰু 15 ওপৰত পৰে স্কডাখন আছে এখেতৰ নামত যোনে পায় তাৰপিছত ট্ৰেন্সফাৰ কৰি সেই নামটো কৈ দিয়া হ'ব গাড়ী নিকিনাকৈ আপোনাৰ নামত অলপমান দুখ লাগে ন দুখ লাগে পিছত ট্ৰেন্সফাৰ কৰি যাতে বেয়া লাগে আৰু এতিয়া বাৰু মোৰ নামত আছে পাই যাব পাৰে দিয়ক আপুনি বেছিকৈ খাব
মই টিকেটটো নাকাটো কিয় তাৰমানে এনেই আৰু টিকেট নাকাটো নিজৰ কমিটিৰ মানুহ যেতিয়া আচ্ছা 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 সেইটো কাৰণে কমিটি মানে পালেও বেয়া দেখি বেয়া দেখি না মানে লাখটো কথা ক'ব নোৱাৰি না আমি পায়ো যাব পাৰোঁ সেইকাৰণে টিকেটটোৱে নাকাটো আৰু এটা কথা ভাল লাগে সেইকাৰণে মই ভিডিঅ'টো বনাই আছোঁ যে এই যিটো লাভ হ'ব লটাৰীখনৰ পৰা 2-1 টকা এইটো কাৰো পকেটত নোসোমায় কাৰো পাৰ্চনেল লাভ নহয় এইটো সংঘৰ নামত বা সেই অঞ্চলটো ডেভেলপমেণ্টৰ নামত খৰচ কৰে সম্পূৰ্ণ টকা মানে একদম কমিটি আছে মস্ত ডাঙৰ এই খেলাখনৰ নামত বহুত ডাঙৰ খেলা অহাবাৰলৈকেতো পুৰা মাৰ্চিডিজ BMW চব দিব আৰু আমি আহি পালোঁ স্কডা এইখনে স্কডা ইয়াৰ পৰা এতিয়া গাড়ী লৈ যাম 100 টকাত আপোনালোকে পাব 100 টকা তো আহি পালোঁ আমি স্কডা 3 নম্বৰখন গাড়ী স্কডা শ্ব'ৰুম গুৱাহাটীৰ 6 নম্বৰৰ গাড়ী এইখন 6 নম্বৰ প্ৰাইচ 6 প্ৰাইচ এখন 6 এইখন হ'ল লাষ্ট 11 অ'। আৰু এক্সিবিশন ফাৰ্ষ্ট বলক তো এইখন গাড়ী ইমান বেছি সন্মান মহিন্দ্ৰা দিয়া নাছিল ইহঁতে দিছি মানে মহিন্দ্ৰাই আড়াল দি থোৱা নাছিল আৰু এইখনে গাড়ী আচলতে সেইখনো এখন এই এইখনত সোমালে আৰু বিয়া চিয়া কৰাৰ পিছত পুৰা ফেমিলি লৈ পিনে একদম ধুনীয়াকৈ লাক্সাৰী লাইফ আৰু এনেকুৱা লাগে তাৰমানে আৰু তো জানে স্কডা ইণ্টাৰনেশ্যনেল এটা বহুত হেভি কোম্পানী হয় মই বাহিৰত বহুত স্কডাৰ গাড়ী দেখিছোঁ তো এয়া স্কডা পুৰা একদম মানে সোমাই কিবা বেলেগ এটা ফিলিংছ আহি যায় বিদ্যা চব হেভি ফিলিংছ তো দাদা কিমান পৰিছে এইখনত এইখনত 15 প্লাছ থাকিব থাৰত ধলো 15-30 দুখো তাতে গেল তাৰপাছত সেইখনত 20 XUV 30-40-50 লাখ তাতে গেল আৰু বাকী কিমান লাখ টোটেল কিমান টকাৰ গাড়ী আৰু টোটেল আমাৰ প্ৰায় 99 লাখ মানৰ আছে টোটেল অলপমান বুকুখন জমজমে ঘেঁচি দিয়ক এখন দেখি ফালে অলপমান মানে হিংসা ঠিক নহয় এই হিংসাই উপজিছি চালা জুনি পাব থৈ এনেকুৱা গাড়ী দিব নালাগে বেয়া লাগে হাজাৰ হওক মানুহৰে মন দিয়কচোন মোৰটো মানে হেৰি নহয় হ'লেও বেয়া লাগে ভিডিঅ'টো শেষ হ'ব আৰু শেষ হোৱাৰ আগত এইকেইটা গ্লাছৰ হয় পুৰা চাব পাৰে গ্লাছ মানে কালাৰ দেখুওৱা হৈছে মই এটা সৰুকৈ নতুন বছৰ বুলি এখেতসকলক সেই দেখাই দিম যদি পৰে না ঠাচকে গেলহেঁতেন কিন্তু মোৰ ওপৰত কনফিডেঞ্চ আছে আৰু এখেতে চহী মাৰি আছে বেলেগৰ কাৰণে তথাপি চহী মাৰি আছে এতিয়া যাব লাগে জলদি তুমি পাব পাৰো না তুমি ধৰা এটা ধৰা অঁ এটা জলদি লৈ ল'লো ধৰা হয় ভাই এইটো বহি দিয়ে অকণ গ'লো ওম নমো নাৰায়ণক চিন্তিয়ে হৰিব আৰু এইখনে হৈছে এইখন গাড়ী আমি unboxing কৰি দিলোঁ মানে তুমিও পাব পাৰো না 100 টকা টিকেট কাটছ না কাট পাৰা সেইকাৰণে तुमियो पाबो पड़ा ना मतलब तुमको भी मिल सकता है ये गाड़ी इसलिए तुमको किसने के लिए बोला वो ऐसा भी नहीं समझ में आता तो শেষত তারা টিকেটটো কেনেকৈ কাটিব টিকেটটো অনলাইন সিস্টেমো আছে তো অনলাইনটো হ'লে আমি নাম্বাৰটো দি দিম ৰেজিষ্ট্ৰেশ্যনত নাম্বাৰটো থাকিব তো তাত আপুনি মেছেজ কৰিলে হ'ল হোৱাটছএপত তো তাৰ ডিটেইলছখিনি পাই যাব পে'মেণ্ট কৰিব পাৰে গুগল পে' ফোনপে পে'টিএমৰ জৰিয়তে আপোনাক টিকেট পঠাই দিব পে'মেণ্ট কৰাৰ পিছত সেই পে'মেণ্ট হোৱাটো স্ক্ৰীনশ্বটটো হোৱাটছএপত পঠাই দিব লাগিব লগতে ফুল পোষ্টেল এড্ৰেছ তাৰপিছত আমি সেই এড্ৰেছত আমি টিকটবোৰ পঠাই দিম আৰু 5টা টিকেটৰ তলত কিন্তু অনলাইন কাটিব নোৱাৰে মিনিমাম 5টা আৰু অফলাইন যদি লাগে পাঠশালা কেন্দুগুৰি চকত আহি যাব তাতে কাউণ্টাৰত আপুনি পাই যাব দক বাই বাই